Welcome to Assam Physics. আজি আমি এচি বৰ্মাৰ সলিউশন সিৰিজৰ মেকানিক্স 27 and 28 ৰ কোৱেশ্চনটো কৰিম। সো 27 ৰ কোৱেশ্চনটো তোমাক দিয়া হৈছে ইয়াতে। কোৱেশ্চনটো এবাৰ চাই লবা এন্ড দেন সলিউশনটো ফালে আগবাঢ়িবা। কোৱেশ্চন কি কৈছে? এটা বিল্ডিং আছিলে। বিল্ডিংটোৰ হাইট আমাক দিয়া আছে 11.8 মিটাৰ। 11.8 মিটাৰ আমাক দিয়া আছে। আৰু এই বিল্ডিংটোৰ পৰা 7 মিটাৰ দূৰত 7 মিটাৰ দূৰত এজন হেলদি মানুহ ৰখি আছে। এজন হেলদি এটা মেন আছে 7 মিটাৰ দূৰত। সো এই মানুহটো দেখিলে ইয়াৰ পৰা এটা চাইল্ড কি হৈছে তললে পৰি আছে। চাইল্ড এটা 11.8 মিটাৰ টপ বিল্ডিংৰ পৰা চাইল্ডটো তললে পৰি আছে। সো এই মানুহটো আমাক কোৱেশ্চনটো সুধিছে যে এই মানুহটো কিমান স্পিডত এফালে দৌৰিব লাগিব, কিমান স্পিডত ইয়াত দৌৰিব লাগিব যাতে এই মানুহটোৱে এই চাইল্ডটোক তাৰ নিজৰ আৰ্ম হাইটত ধৰিব পাৰে। আৰু এই মানুহটো এফালৰ পৰা দৌৰিব লাগিব চাইল্ডটো 1.8 মিটাৰ ওপৰত। সো দ্যাট মিন্স চাইল্ডটো এইখিনিৰ পৰা এইখিনিলৈ আহিবৰ কাৰণে যিমান টাইম লাগিব সেই সময়তেই এই মানুহটো ইয়াৰ পৰা ইয়ালৈ আহি পাব লাগিব। তেতিয়াহে এই চাইল্ডটোক এই মানুহটোৱে ধৰিব পাৰিব। সো তেতিয়াহ'লে ফাৰ্ষ্ট আমি এই টাইমটো ক্যালকুলেট কৰি লওঁ। দেন টাইমটো আমি যদি উলাই ল'ব পাৰোঁ তেতিয়াহ'লে এই মানুহটো কিমান ভেলোচিটিত এফালে গৈছে আমি ইজিলি ক্যালকুলেট কৰিব পাৰিম। আৰু আমাক কোৱেশ্চনত দিয়া আছে এই মানুহটো ইউনিফৰ্ম স্পিডত যাব। ইয়াৰ ভেলোচিটি কিমান হ'ব? ইউনিফৰ্ম থাকিব। আৰু চাইল্ডটো যেতিয়া বিল্ডিংৰ পৰা পৰিব ইনিশিয়ালি এই ৰেষ্টত থাকিব। সো u2 0 আমি ধৰিছো। আৰু আমি উলাব লাগে ফাৰ্ষ্ট যে এই টাইমটো কিমান লাগিব। তো এটো আমি ক্যালকুলেট কৰি ল'ব পাৰিলে আমি এই মানুহটোৰ ইউনিফৰ্ম যোনটো ভেলোচিটি থাকিব কিমান হ'ব আমি উলাই ল'ম। সো এই টাইমটো উলাবৰ কাৰণে আমি ইকুৱেশ্যন ইউজ কৰিম। আমি u জানো, আমি এই ডিসটেন্সটো জানো। এই ডিসটেন্সটো কিমান হ'ব? সো এই ডিসটেন্সটো কিমান হ'ব? ইয়াৰ পৰা আৰ্ম হাইটলৈকে যোন ডিসটেন্স কিমান হ'ব? 11.8। এই গোটেইখিনি 11.8 হয় মাইনাস আমি কি কৰিব লাগিব? মাইনাস 1.8 যদি আমি কৰোঁ তেতিয়া আমি কোনখিনি পাই যাম? এইখিনি পাই যাম। সো আমি এই যোনটো হাইট আছে এই ডিসটেন্সটো কিমান হ'ব? দিস ডিসটেন্স ইজ 10 মিটাৰ। সো 11.8 minus 1.8 মিটাৰ। সো ইট ইজ 10 মিটাৰ। সো আমি s জানো, t জানো, u জানো। So easily we can find out time by using this equation. S equal to ut plus half of gt square. কাৰণ চাইল্ডটো যেতিয়া পৰিব ইয়াত এক্সিলাৰেশন অকল কি থাকিব? g থাকিব। আৰু তো বেলেগ কোনো ফোর্স নাই, অকল পৃথিৱীয়ে টানিব তাক। সো ডিসটেন্স কিমান ট্ৰেভেল কৰিব সি? টোটাল ডিসপ্লেসমেন্ট কিমান হ'ব? 11.8 আছিল, আহি পালেহি 1.8 হলে মানে 10 মিটাৰ আহিব। This is 10 equal to initial velocity 0. So half into acceleration due to gravity কিমান হ'ব? 9.8 আৰু যেহেতু ডাউনৱাৰ্ডো হয় সো এটো প্লাস 9.8 into t square. সো ইয়াৰ পৰা আমি টাইমটো পাই যাম। সো 4.9 is 9.8. So therefore t square will be equal to 10 divided by 4.9. or আমি এটো কব পাৰো কিমান বুলি? 10 divided by 4.9 I can write 100 divided by 49. কাৰণ 4.9 আছে 49 by 10 লিখিম। সো 10 টো ওপৰলৈ গুচি গলে 100 হ'ব আৰু 49 থাকিব। So therefore t will be equal to square root 100 upon 49. So 100 কৰিলে 10 পাম আৰু ইফালে 7 পাম। So 10 by 7 সেকেন্ডত এই চাইল্ডটো ইয়াৰ পৰা এই পজিশনত আহি পাবহি। আৰু সেই টাইমতে এই মানুহজন ইয়াৰ পৰা ইয়ালৈ আহিব লাগিব। মানে 7 মিটাৰ ডিসটেন্স এই মানুহটোৱে কভাৰ কৰিব লাগিব কিমান সময়ত? ইমান সময়ত। তেতিয়াহে এই মানুহটোৱে এই চাইল্ডটোক ধৰিব পাৰিব। আৰু যেহেতু মানুহটোৰ ভেলোচিটি ইউনিফৰ্ম বুলি আমাক কোৱেশ্চনটোত কোৱাই আছে। সো আৰু ইয়াৰ কোনো এক্সিলাৰেশন নাথাকিব কাৰণ মানুহটো এফালে গৈছে ইউনিফৰ্ম হয়। সো ইয়াত মানুহটোৰ ওপৰত এক্সিলাৰেশন কিমান হ'ব? 0। সো ইয়াত কোনো এক্সিলাৰেশনৰ কথা নাহিব। সো ডাইৰেক্টলি আমি এইটো ইকুৱেশ্যন ইউজ কৰিব পাৰোঁ। সো s equal to ut plus half of at square
সো এক্সেলাৰেশ্যন কিমান হ'ব ইমানটোৰ এক্সেলাৰেশ্যন আমাৰ কুৱেশ্যনত কোৱা মতে এক্সেলাৰেশ্যন কিমান হ'ব 0 হ'ব কাৰণ ইউনিফৰ্ম ভেলচিটি কনষ্টেণ্টত থাকিব ভেলচিটি সো এক্সেলাৰেশ্যন নাথাকিব 0 সো এছ ই কিমান দূৰ ট্ৰেভেল কৰিব লাগিব 7 ইকুৱেল টু আমাক ইউ ভেলচিটিটো লাগে সো ইউ ইনটু টাইম কিমান 10/7 সো 10/7 সো এইটো সলভ কৰিলে আমি কিমান পাম u will be equal to 7 আৰু 7 49 so 49 divided by 10 meter per second or we can say it is 4.9 meter per second. So it I mean next question le move কৰিছো question number 28 okay so question আমাক কি কৈছে যে এটা গছ আছে সাপোজ আৰু এই গছটোত এটা চৰাই বহি আছিল গছটোত এটা চৰাই বহি আছিল সাপোজ দিস ইজ গ্ৰাউণ্ড আৰু এই হাইটটো চৰাইটো গ্ৰাউণ্ডৰ পৰা লেটস সে 12.1 মিটাৰত আছে ওকে 12.1 মিটাৰত আছে আৰু এনসিসি পেয়াৰ্ড এটা এই গছৰ তলেদি গৈ আছে লেটস সে এনসিসি পেয়াৰ্ড এফালি গৈ আছে যাব এফালি গছৰ তললৈ যাব আৰু এনসিসি পেয়াৰ্ড বিলাকৰ ভেলচিটি থাকিব আমাক কোৱা হৈছে ভেলচিটি 6 কিলোমিটাৰ পাৰ আৱাৰ और तो मैं कन्वर्ट करूँ कि हम 6 into 1000 divided by 60 into 60 so कि हम 0 0 0 0 6 and 6 cancel so it will be 2 3 ja 6 2 5 ja 10 so it will be कि हम 5/3 meter per second NCC parrot गई आছিলে সো আমাক এটা কোৱেশ্চনটো খুদিছে যে যেতিয়া এনসিটি পেয়াৰবিলাক আহি আছিল এফালে এনসিটি পেয়াৰবিলাক যেতিয়া আহি আছিল এফালে যে এট এনি ইনষ্টেন্ট এই চৰাইটোৱে গছৰ পৰা এটা গছৰ গুটি তললৈ পেলালে গছৰ গুটি এটা তললৈ পেলালে এৰি দিলে এটা আমাক কোৱেশ্চনটো খুদিছে যে কোনটো পেয়াৰৰ গাত এই গুটিটো পৰিবহি সো আমি এই কোৱেশ্চনটো কৰোতে আমাক এই পেৰেড কৰি থকা যোনকেইটা সোলজাৰ আছে বা এনসিসি কেডেটবিলাক আছে ইহঁতৰ কোনো হাইটৰ কথা কোৱা নাই সো আমি ইহঁতৰ হাইটটো আমি নেগলিজিবল ধৰিম হাইটৰ কথা কোৱা নাই সো কোনটো পেৰেডৰ গাত পৰিব বুলি আমাক কোৱেশ্চনটো খুদিছে সো কথাটো হ'ল কেনেকৈ ল'ম এইটো আমি সো যেতিয়া চৰাইটোৱে গছৰ গুটিটো পেলাই দিব তললৈ এই গছৰ গুটিটো তলত এক্সেলাৰেশ্যন আহিব জি সো যিমান সময়ত ইয়াত আহি পাবহি এই 12.1 মিটাৰ আহোতে ইয়াত যিমান সময় লাগিব সময় আৰু ইনিশিয়াল ভেলোচিটি এই গুটিটো আমি 0 ধৰিছো যোনটো চৰাইটোৰ ওপৰৰ পৰা পেলাব কাৰণ 0 হ'ব আৰু এই গুটিটো ইয়াৰ পৰা ইয়ালৈ আহোতে যিমান টাইম লাগিব সেই সময়ত যোনটো কেডেট এইখিনিত আহি পাবহি সেই কেডেটৰ গাতেই গছৰ গুটিটো পৰিবহি সো আমাক এটা কেডেট এ বি সি কোনো কথা এনেকৈ স্পেচিফাই কৰা নাই সো আমি ইন টাৰ্মছ অফ ডিষ্টেঞ্চ আমি বুজাম কথাটো যে কোনটো কেডেট কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰা কেডেটটোৰ গাত এইটো পৰিবহি সো কুৱেশ্যনটো বুজিছা সো আমি ষ্টাৰ্ট কৰোঁ সলভিংটো এতিয়া সো ফাৰ্ষ্ট আমি এই টাইমটো কেলকুলেট কৰিম সো টাইমটো কেলকুলেট কৰিবৰ কাৰণে ইউটো 0 সো আমি ডিষ্টেঞ্চ এছ আছে দেন উই নো আমাক টাইম লাগে সো ইজিলি উই কেন ফাইণ্ড আউট বাই ইউজিং এছ ইকুৱেল টু ইউ টি plus half of gt square so initial velocity of the berry by গছৰ যোনটো গুটিটো থাকিব তাৰ initial velocity 0 হ'ব so s কিমান হ'ব 12.1 this is a displacement of this seed displacement so it will be equal to initial velocity 0 so half into g value হ'ব plus 9.8 into t square so 2 under 2 4.9 আমি ক'ব পাৰোঁ টি স্কোয়াৰ ইকুৱেল টু কিমান হ'ব 12.1 ডিভাইড বাই 4.9 or you can say 121 by 49 হ'ব so t equal to root over 121 upon 49
যোনটো আমি পাম 11/7 সেকেন্ড সো গছৰ এই গুটিটো ইয়াৰ পৰা এলা আহিবলৈ কিমান লাগিব 11/7 সেকেন্ড লাগিব আৰু এই 11/7 সেকেন্ডত যোনটো কেডেট 6 কিলোমিটাৰ পাৰ আৱাৰত বা 5/3 মিটাৰ পাৰ সেকেন্ডত এই গছৰ একদম তলত আহি পাবহি তাৰ গাতেই গুটিটো পৰিব সো ডিসটেন্স কিমান ট্ৰেভেল কৰিব তেতিয়াহলে ইন দিস টাইম কেডেট বিলাকে সো ইয়াতৰ এক্সেলাৰেশনটো 0 হয় সো এটো 0 হ'ব জি ভ্যালুটো নাথাকিবই সো অনলি ut সো s কিমান ট্ৰেভেল কৰিব সো u will be আমাক দিয়া আছে u টো 5/3 ইনটু টাইমটো কিমান 11/7 সো 11/7 সেকেন্ডত 5/3 মিটাৰ পাৰ সেকেন্ডত ইমান ভেলোচিটিত যোনটো কেডেটে এই s ডিসটেন্সটো ট্ৰেভেল কৰিব সেই কেডেটৰ গাতেই এই গছৰ গুটিটো আহি পৰিবহি সো এটো সলভ কৰিলে কিমান পাম 55/21 সো এটো যে আমি সলভ কৰো তেতিয়া আমি কিমান পাম সো ডিভাইড কৰি চালে হল আমি এটো পাম 2.62 মিটাৰ 2.62 মিটাৰ